মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষা মানে 50 নম্বৰৰ হ'ব নে 100 নম্বৰৰ হ'ব এইটো মই কৈ দিছোঁ। তোমালোকে মানে ভিডিঅ'টো মন দি শুনিবা। ক্লাছ 1ৰ পৰা ক্লাছ 8 লৈকে এইখন হৈছে ক্লাছ 3ৰ মানে ইংৰাজী কিতাপ। প্ৰথমে লেচন 1 আৰু লেচন 2 এই দুটা পাঠ মানে প্ৰথম গঠনাত্মক মান নিৰূপণ, এইটো মানে জুন মাহত হৈ গৈছে। তাৰপিছত লেচন 3 মানে লেচন 1, 2 আৰু 3 এই তিনিটা মানে লেচন মিলি এই তিনিটা পাঠ মিলি মানে ছেপ্টেম্বৰত হৈ গৈছে প্ৰথম সামগ্ৰিক মান নিৰূপণ। মানে এই পৰীক্ষাটো এই তিনিওটা মানে পাঠ মিলি মানে হৈ গৈছে। মানে এইটো আমি আগতে মানে ছমাহিলী পৰীক্ষা বুলি কৈছোঁ। ইয়াৰ নাম কি হৈছে প্ৰথম সামগ্ৰিক মান নিৰূপণ। তাৰপিছত তোমালোকে চোৱা লেচন 4 আৰু লেচন 5 এই দুটা পাঠ মিলি মানে কি হৈছে দ্বিতীয় গঠনাত্মক মান নিৰূপণ। এই পৰীক্ষাটো মানে নৱেম্বৰ মাহত হৈ গৈছে। তাৰপিছত এতিয়া যিটো মানে পৰীক্ষা হ'ব এই পৰীক্ষাটোত মানে লেচন 4, লেচন 5 আৰু লেচন 6 মানে এই তিনিটা পাঠৰ পৰা মানে প্ৰশ্ন আহিব। ইয়াৰ নাম কি হ'ব দ্বিতীয় সামগ্ৰিক মান নিৰূপণ। আৰু প্ৰশ্ন কাকত মানে কি 100 নম্বৰৰ হ'ব। সামগ্ৰিক মানে হৈছে কি মানে গোটেই লেচন 4, লেচন 5 আৰু লেচন 6 মানে এই তিনিটা পাঠৰ পৰা মানে প্ৰশ্ন আহিব। নৱেম্বৰ মাহত যে দ্বিতীয় গঠনাত্মক মান নিৰূপণ এই পৰীক্ষাটো হৈ গৈছে মানে সেইবিলাক পাঠৰ পৰাও মানে এই পৰীক্ষাটোত মানে প্ৰশ্ন আহিব। ক্লাছ 5 আৰু ক্লাছ 8ৰ কি হ'ব মানে বছৰেকীয়া পৰীক্ষা হ'ব। মানে যিকেইটা পাঠ আছে সেই সকলোবোৰ পাঠৰ পৰাই মানে প্ৰশ্ন আহিব। আৰু ক্লাছ 5 আৰু ক্লাছ 8ৰ কি আছে মানে পৰীক্ষাত মানে পাছ ফেইল আছে। ক্লাছ 1 আৰু ক্লাছ 2ৰ কি হ'ব লেচন 1 আৰু লেচন 2 মানে এই দুটা পাঠ মিলি হ'ব ফাৰ্ষ্ট ইউনিট টেষ্ট বা ফাৰ্ষ্ট ফৰ্মেটিভ এছেছমেণ্ট বা প্ৰথম গঠনাত্মক মান নিৰূপণ। তাৰপিছত ছেকেণ্ড ফৰ্মেটিভ এছেছমেণ্ট বা দ্বিতীয় গঠনাত্মক মান নিৰূপণ। মানে এই পৰীক্ষাত খালি লেচন 3 এই পাঠটোৰ পৰা মানে প্ৰশ্ন আহিব। তাৰপিছত কি হ'ব থাৰ্ড ফৰ্মেটিভ এছেছমেণ্ট বা তৃতীয় গঠনাত্মক মান নিৰূপণ। লেচন 4 আৰু এই দুটা পাঠৰ পৰা মানে প্ৰশ্ন আহিব। তাৰপিছত ফ'ৰ্থ ফৰ্মেটিভ এছেছমেণ্ট বা চতুৰ্থ গঠনাত্মক মান নিৰূপণ। লেচন 6 মানে এই পাঠটোৰ পৰা প্ৰশ্ন আহিব।